আধাৰ কাৰ্ড লৈছে নেকি যদি লৈছে তেন্তে এতিয়াৰে পৰা সাৱধান কাকো হাৰি যাব নিদিয়ে মুখ্যমন্ত্ৰী অতি শীঘ্ৰেই ল'ব এতিয়া একশন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ নাগৰিকক লৈ এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী জনাইছো আপোনালোকক সবিশেষ কোনো নাযাব এতিয়া হাৰি যিসকলে এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লৈছিল যদি তেন্তে সাৱধান হওক অতি শীঘ্ৰেই একশন ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ নাগৰিকক লৈ এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী যিসকল অবৈধ লোক সকলোকে উলিয়াই দিয়া হ'ব অসমৰ পৰা এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী অমিত শাহৰ নিৰ্দেশনাৰ পিছতে এতিয়া কঠোৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিসকলে এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লৈছিল এতিয়াৰে পৰা সেই লোকসকল সাৱধান হওক কিয়নো কাকো হাৰি যাব নিদিয়ে এতিয়া মুখ্যমন্ত্ৰীয়ে আৰু অতি শীঘ্ৰেই একশন ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ নাগৰিকক লৈ এতিয়া কঠোৰ হৈ পৰা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিসকল অবৈধ লোক সকলোকে উলিয়াই দিয়া হ'ব অসমৰ পৰা অমিত শাহৰ নিৰ্দেশনাৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী এনআৰচিত যদি আবেদন নকৰাকৈ আধাৰ কাৰ্ড লৈছে তেন্তে সাৱধান হওক কাকো হাৰি যাব নিদিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই একশন ল'ব এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ নাগৰিকক লৈ কঠোৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিসকল অবৈধ লোক সকলোকে উলিয়াই দিয়া হ'ব অসমৰ পৰা অমিত শাহৰ নিৰ্দেশনাৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰচিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰচিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাখৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰচিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰচিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাখৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰচিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰচিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো
কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ স্যাৰ বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল